এজন PhD ডিগ্ৰীধাৰী শাক-পাচলিৰ বেপাৰী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি এৰি এতিয়া তেওঁ বিক্ৰী কৰিছে শাক-পাচলি। এই ব্যক্তিজনৰ শিক্ষাগত অৰ্হতাৰ কথা শুনিলে আচৰিত হ'ব আপুনি। 4টা বিষয়ত MA আৰু ডক্টৰেট ডিগ্ৰীধাৰী তেওঁ এজন পেছাত প্ৰফেচাৰ। এতিয়া চাকৰি এৰি তেওঁ বিক্ৰী কৰে শাক-পাচলি আৰু তেওঁ শাক-পাচলি বিক্ৰী কৰা ঠেলাখনৰ নাম দিয়া হৈছে PhD চব্জিৱালা। পিছে ব্যক্তিজনে কিয় এৰিলে চাকৰি, কিয় এতিয়া শাক-পাচলি বিক্ৰী কৰে তেওঁ? সামাজিক মাধ্যমত নিশাটোৰ ভিতৰতেই ভাইৰেল হৈ পৰিছে ভিডিঅ'। সমগ্ৰ ভাৰতবৰ্ষত নিশাটোৰ ভিতৰতেই চৰ্চাত এজন চব্জিৱালা, যাৰ নাম PhD চব্জিৱালা। PhD ডিগ্ৰীধাৰী এই ব্যক্তিজন পেছাত এজন অধ্যাপক। পঞ্জাবী ইউনিভাৰ্চিটিৰ অধ্যাপক এইগৰাকী শাক-পাচলি বিক্ৰেতা। পঞ্জাবৰ অমৃতসৰত তেওঁ এতিয়া বিক্ৰী কৰিছে শাক-পাচলি। এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে এতিয়া সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি হৈছে। আন শাক-পাচলি বেপাৰীৰ তুলনাত তেওঁ পৃথক, একক আৰু অনন্য। আপোনাৰ মনত নিশ্চয় প্ৰশ্ন উঠিছে, ইমান পঢ়া শুনা কৰা ব্যক্তি এজনে কিয় এতিয়া চব্জি বিক্ৰী কৰি আছে? এতিয়া শুনক আচল কাহিনী। এই ব্যক্তিজনৰ নাম হৈছে ডক্টৰ সন্দীপ সিং। 2017 চনত তেওঁ PhD ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু তাৰ পাছতে পঞ্জাবী ইউনিভাৰ্চিটি পাটিয়ালাত 11 বছৰ ধৰি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু সেই ব্যক্তিজনে চাকৰি এৰাৰ মূলতে এতিয়া জগৰীয়া কৰিছে হেনো চৰকাৰক। ডক্টৰ সন্দীপ সিঙৰ মতে, মই এই কাৰণে শাক-পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলো যে আমাৰ চৰকাৰে যুৱক যুৱতীক চাকৰি দিয়াত অসমৰ্থ। যেতিয়া চৰকাৰ প্ৰশাসনে আমাক চাকৰি দিব নোৱাৰে, আমাৰ বাবে একো কৰিব নোৱাৰে, আমাৰ হাতত আৰু কি ৰাস্তা আছে? আমি শাক-পাচলি বিক্ৰী কৰিব লাগিব। মই 11 বছৰ পঞ্জাবী ইউনিভাৰ্চিটি অৱ পাটিয়ালাত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলো। তাত যিমান টকা দৰমহা পাইছিলো, সেই টকাৰে মই মোৰ পৰিয়ালক চলাব পৰা নাছিলো, যাৰ বাবে কেৱল চাকৰি নহয়, মই এই কাম কৰিবলৈ বাধ্য হৈ পৰিলো। তেওঁৰ মতে চাকৰি পোৱাৰ অৰ্থ এইটোৱে হ'ব লাগে যে আপোনাক যিমান টকা দৰমহা দিয়ে, সিমান টকাৰে যাতে আপুনি আপোনাৰ পৰিয়াল চলাব পাৰে আৰু শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে। কিন্তু আমাৰ চৰকাৰে আমাক যিমান টকা দৰমহা দিয়ে, সিমান টকাৰে আমাৰ পৰিয়াল চলাটো অসম্ভৱ, যাৰ বাবে এতিয়া মই ৰাজপথত শাক-পাচলি বিক্ৰী কৰিবলৈ বাধ্য হৈছো। सब्जी बेचना कोई मेरा शौक नहीं है, एक कह लो मजबूरी है फॉर द सर्वाइवलशिप ऑफ हिज फैमिली। PhD इज माई हायर अकैडमिक डिग्री, सो नेम ऑफ माई रेडी इज PhD सब्जीवाला। 2017 ਦੇ ਵਿੱਚ PhD ਕੀਤੀ ਸੀ। এই ব্যক্তিজনৰ মন্তব্যই বহু কথাই কৈ গৈছে। 4টাকৈ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা PhD ডিগ্ৰীধাৰী এজন ব্যক্তি এতিয়া হাতত ঠেলা লৈ এইদৰে শাক-পাচলি বিক্ৰী কৰে। 11 বছৰ চাকৰি কৰি অৱশেষত শাক-পাচলি বিক্ৰী কৰিবলৈ বাধ্য হৈছে এজন বিশেষ ব্যক্তি। ইমান উচ্চ শিক্ষিত ব্যক্তিজনৰ এই কাহিনীয়ে সমগ্ৰ দেশ চুই গৈছে। দেশৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰলৈ প্ৰশ্ন উঠিছে। সঁচাকৈ শিক্ষাৰ মৰ্যাদাৰ বিনিময়ত চাকৰি দিয়াত বা সংস্থাপন দিয়া যেন বিফল হৈছে আমাৰ দেশৰ চৰকাৰ। নিউজ ডেস্ক, এনি টক্স। এনি টক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।